मोर इंग्लिश लार्निंग यूट्यूब चैनल आपलोक स्वागतम जानाइछुं। मोर मरমৰ सबस्क्राइबार्स और ভিউৱাৰ্ছ मोर बर्तमान भिडिओ आलोचनार टपिक हल वॉइस चेंज ऑफ इम्पारेटिव सेंटेंसेस। इतिमध्ये केबाटाओ भिडिओ इम्पारेटिव सेंटेंस सम्पर्के मैं आपलोड दिसुं। आज आको इम्पारेटिव सेंटेंसर वॉइस चेंज आलोचना करिम जो सेंटेंस बिलाक এনেদৰে লিখিম যে ধৰক মই পেছিভতে আৰম্ভ কৰিছো। You are advised to respect your elders. So এই সেন্টেন্সটো পঢ়ি আমি কি গম পাম? This is a sentence of passive voice which is already an imperative sentence. আমি ইয়াক ইম্পারেটিভ সেন্টেন্স বুলি এই কাৰণেই জানিব পাৰিছো যে ইয়াক ইউ আৰ এডভাইস বুলি লিখা হৈছে, কাৰণ ইম্পারেটিভ সেন্টেন্সক যেতিয়া পেসিভ কৰা হয় তেতিয়া এডভাইস বুজোৱা সেন্টেন্সত ইউ আৰ এডভাইস লিখা হয়, ৰেসপেক্ট বুজোৱা সেন্টেন্সত অৰ্থাৎ ৰিকুৱেষ্ট বুজোৱা সেন্টেন্সত ইউ আৰ ৰিকুৱেষ্টেড লিখা হয়, আৰু অৰ্ডাৰ বুজোৱা সেন্টেন্সত ইউ আৰ অৰ্ডাৰ্ড বা কমান্ডেড আদি লিখা হয়। সো ইয়াতে সেই কাৰণেই লিখা হৈছে ইউ আৰ এডভাইস। সো দ্যাট ইজ ওয়াই we have come to know this is an imperative sentence in passive form. So yak ami jetia active korim tetia ami janibo lagibo je eikhini likhar pisothe ami asol sentence to likhu aru asol sentence to agot ami to likhu aru imperative or asol sentence to sadarante verb ere arambho hoy. So here to main verb hetu is respect. So respect to jehetu main verb aru imperative sentence to ইয়াতে কিহেৰে আৰম্ভ কৰিব লাগিব? ৰেসপেক্টেৰে আৰম্ভ কৰিব লাগিব, কাৰণ ইম্পারেটিভ সেন্টেন্স সদায় ভাৰ্বেৰে আৰম্ভ হয়। ইয়াৰ সাবজেক্ট হয় ইউ থাকে, এইটো ইয়াতে লিখা হৈছে, আৰু ইউ টো সদায় উজ্জ থাকে, কিন্তু পেসিভ ভয়েসত আমি এনেকৈ লিখো। দ্যাট ইজ ওয়াই সেন্টেন্সটো ইমান লং হলেও ইমান দীঘলীয়া হলেও যেতিয়া আমি অ্যাক্টিভ ভয়েসত লিখিম ইম্পারেটিভ হিচাপে ই একেবাৰে সৰু হৈ যাব, অৰ্থাৎ টুৰ পিছত অৰ্থাৎ টু ইনফিনিটিভৰ পিছত যিখিনি আছে সেইখিনি আমি সিধা সিধিকে লিখি দিলে ই পেসিভ ভয়েসৰ পৰা অ্যাক্টিভ হৈ যাব। ওকে, সো নিশ্চয় মনত ৰাখিব যিমান দীঘলীয়া সেন্টেন্স থাকিলেও অ্যাক্টিভ ভয়েসত আমি কি কৰিব পাৰো, ইমান সৰুকৈ লিখিব পাৰো। সৰুকৈ লিখা মানে সেন্টেন্সটো নহল তেনেকুৱা নহয়, আসল সেন্টেন্সটো এইটোই আছিল। সো ৰেসপেক্ট ইউৰ এল্ডাৰ্স এইটো কি হ'ব? অ্যাক্টিভ ভয়েসৰ সেন্টেন্স হ'ব। ওকে, সো এবাৰ মই এটা সেন্টেন্স লিখিছো যে যেটো ইম্পারেটিভ সেন্টেন্সত নেগেটিভত লিখিছো, ডোন্ট টেল এ লাই। সো এইটো এটা ইম্পারেটিভ সেন্টেন্সৰ অ্যাক্টিভ ভয়েসৰ সেন্টেন্স, যেটো সেন্টেন্স নেগেটিভত লিখা হৈছে, অৰ্থাৎ মিছা কথা নকবা। গতিকে মিছা কথা নকবা ই এটা এডভাইস বুজোৱা সেন্টেন্স। গতিকে এডভাইস বুজোৱা সেন্টেন্স হোৱাৰ কাৰণে আমি ইয়াক পেসিভ কৰিবলৈ কি লিখিম? ইউ আৰ এডভাইসড। ওকে, ADVISED। এইবাৰ ডু নট আহিছে নেগেটিভ কৰাৰ কাৰণে, অৰ্থাৎ যেহেতু সেন্টেন্সটো নেগেটিভত আছে সেইকাৰণে ডুৰ সহায় লৈছো, কিন্তু পেসিভ ভয়েসত আমি কেতিয়াও ডু নিলিখো, অকল এই ডুৰ লগত থকা যেটো নট সেই নটটো লিখিম আৰু মূল সেন্টেন্সৰ আগত কি লিখিম? টু লিখি দিম। ওকে, সো ইউ আৰ এডভাইসড not to tell a lie, not to tell a lie. So কিমান সহজ, নিশ্চয় বুজি পাইছে যে ডু নট থাকিলে আমি ভয় কৰিব নালাগে, জিয়াক আমি কি কৰিব নোৱাৰিম? পেসিভ কৰিব নোৱাৰিম। অৰ্থাৎ ডুৰ ব্যৱহাৰটো ক'ত লিখিম? ডু আকৌ ক'ত লিখিম? যে ডু কেতিয়াও নাহে, ডু শুড বি এভয়েডেড, অকল নট টু লিখিব লাগিব। ওকে, আকৌ নেভাৰ থাকিলেতো কোনো কথাই নাই, ডু নাহে, কাৰণ নেভাৰ যেতিয়া থাকে ইম্পারেটিভ সেন্টেন্সত তেতিয়া আমি ডুৰ সহায় নলওঁ। ওকে, যেনেকৈ এটা সেন্টেন্স লিখিছো, নেভাৰ মিক্স ইন এ বেড কোম্পানী। অৰ্থাৎ কেতিয়াও বেয়া সংগত লগ নলবা বা নলব, ই অ্যাক্টিভ ভয়েসৰ সেন্টেন্স। সো ইয়াত আমি কি লিখিম? ইউ আৰ এডভাইসড never to mix in a bad company. Okay, you are advised
never to mix in a bad company. Okay. So আৰু এটা কথা আপোনালোকে জানিব যে ইম্পাৰেটিভ সেন্টেন্সত যেতিয়া ডু নট থাকিব অথবা নেগেটিভত থাকিব এই নেগেটিভ থকা সেন্টেন্স বিলাক আমি পেসিভ যেতিয়া কৰিম তেতিয়া আমি ইউ আৰ এডভাইসড ইউ আৰ অৰ্ডাৰ্ড বা ইউ আৰ ৰিকুৱেষ্টেড নিলিখি ডাইৰেক্ট এটা নেগেটিভ ৱৰ্ড লিখিব পাৰোঁ অৰ্থাৎ এই সেন্টেন্সটোকে ডোন্ট টেল এ লাই ইয়াক নেগেটিভ কৰিবলৈ আমি কি লিখিব পাৰিম ইউ আৰ ফৰবিডেন টু টেল এ লাই কি লিখিব পাৰোঁ ইউ আৰ ফৰবিডেন টু টেল এ লাই ওকে গতিকে ই পেসিভ ডোন্ট ডিস্টার্ব মি প্লিজ সো এই সেন্টেন্সটো যেতিয়া আমি পেসিভ কৰিম তেতিয়া আমি কি কৰিব পাৰোঁ যে ইয়াত যেহেতু প্লিজ আছে প্লিজ থকা কাৰণে কি লিখিম ইউ আৰ ৰিকুৱেষ্টেড লিখিম ওকে আৰু যেহেতু নেগেটিভত আছে কাৰণে ডু বাদ যায় নট লিখিব লাগিব উই হ্যাভ টু ড্ৰপ ডু হিয়াৰ ইট উইল নট উইল কাম সো ইউ আৰ ৰিকুৱেষ্টেড নট টু ডিস্টার্ব মি ওকে নট টু ডিস্টার্ব মি সো এইটো বেছি হৈ গ'ল আচ্ছা কোনোবাই যদি ইচ্ছা কৰে ইয়াক আমি ৰিকুৱেষ্টেড নট টু নিলিখো যেহেতু কথাটো নেগেটিভ আৰু বাধা দিয়া হৈছে গতিকে আমি ডাইৰেক্ট কম যে আপোনাক মোক কি ডিস্টার্ব কৰিবলৈ বাধা দিছো বা বাধা দিয়া হৈছে গতিকে আপোনাক মোক ডিস্টার্ব নকৰিবলৈ অনুৰোধ কৰা হৈছে সেইটো লিখাতকে আমি কি লিখিব পাৰো সিধাই আমি লিখিব পাৰো ফৰবিডেন ওয়ার্ডটো ইউজ কৰি ইউ আৰ ফৰবিডেন দ্যাট মিন্স আপোনাক বাধা দিয়া হৈছে বা আপোনাক নিষেধ কৰা হৈছে ওকে ফৰবিড মানে নিষেধ কৰা সো ইউ আৰ ফৰবিডেন টু এবাৰ আৰু নটৰ ইউজ কৰিব নালাগে টু ডিস্টার্ব মি সো নিশ্চয় আপোনালোকে বুজি পাইছে অৰ্থাৎ নেগেটিভৰ ক্ষেত্ৰত আমি এই যেটো স্ট্ৰাকচাৰ এই স্ট্ৰাকচাৰটো আমি ইউজ কৰিব পাৰো অৰ্থাৎ ইউ আৰ ফৰবিডেন বুলি লিখিব পাৰো ওকে এনেকুৱা যিমান সেন্টেন্স থাকিব ওকে গোটেই সেন্টেন্স বিলাকত আমি ফৰবিডেন সেন্টেন্স লিখিব পাৰো অৰ্থাৎ ফৰবিডেনৰ যেটো স্ট্ৰাকচাৰ হেতু লিখিব পাৰো যেনেকৈ ধৰক ডোন্ট ওয়েস্ট ইউৰ টাইম ইন ভেইন ডোন্ট ওয়েস্ট ইউৰ টাইম ইন ভেইন সো এই সেন্টেন্স বিলাক বহুত ইম্পৰ্টেন্ট আৰু কেতিয়াবা আপোনালোকে চাব পৰীক্ষা ট্ৰান্সলেচনতো আহে একাৰণে মই প্ৰত্যেকটো সেন্টেন্সক ইংলিছত লিখা অসমীয়া কৈ দিওঁ একাৰণে কওঁ যে আমাৰ ষ্টুডেন্ট বিলাকৰ যাতে লাভ হয় কেতিয়াবা যদি পৰীক্ষা ট্ৰান্সলেচন কৰিবলগীয়া হয় তেওঁলোকে যাতে ইয়াৰ পৰা ট্ৰান্সলেচন কৰিব পাৰে অৰ্থাৎ এই সেন্টেন্সটোৰ অৰ্থ হ'ল ডোন্ট ওয়েস্ট ইউৰ টাইম ইন ভেইন যে তোমালোকৰ সময় অবাবত নষ্ট নকৰিবা অৰ্থাৎ অবাবত সময় নষ্ট নকৰিবা এই সেন্টেন্সটো যদি পৰীক্ষাত কেতিয়াবা আহি যায় তে আপোনালোকে লিখিব পাৰিব বা আমাৰ ষ্টুডেন্ট বিলাকে লিখিব পাৰিব ডোন্ট ওয়েস্ট ইউৰ টাইম ইন ভেইন সো এটা উপদেশমূলক কথা সো এডভাইসেবল সেন্টেন্স গতিকে ইয়াক আমি কি কৰিব পাৰো ইউ আৰ এডভাইসড বুলি লিখিব পাৰো ইউ আৰ এডভাইসড VISED ইউ আৰ এডভাইসড ডু নাটাকে নট লিখিম ইউ আৰ এডভাইসড not to waste your time in vain so নিশ্চয় বুজি পাইছে যে আমি কি কৰিব পাৰো এনেকুৱা নেগেটিভ সেন্টেন্সক আমি পেসিভ কৰিব পাৰো এই মাজত এটা নট ইউজ কৰি নটৰ পিছত আমি টু ইনফিনিটিভ ইউজ কৰোঁ অৰ্থাৎ যেহেতু ইম্পাৰেটিভ সেন্টেন্স ভাৰ্বেৰে আৰম্ভ হয় ঠিক এক্সাক্ট সেই ভাৰ্বৰ আগত আমি টু লিখি দিওঁ ওকে সো ইয়াত নিশ্চয় কাৰো ডাউট থাকিব নালাগে কাৰণ এইবিলাক খুবেই সাধাৰণ সেন্টেন্স আপোনালোকে দৈনন্দিন জীৱনত এই সেন্টেন্স বিলাকৰ ইউজ কৰি থাকে ওকে লিখা পঢ়া কৰিলেও ইউজ কৰে আৰু লিখা পঢ়া নকৰিলেও ইউজ কৰে গতিকে আকৌ ইয়াক এই নিয়মত লিখিব পাৰো অৰ্থাৎ যেহেতু সেন্টেন্সটো নেগেটিভ নিষেধ কৰা হৈছে বাধা আৰোপ কৰা হৈছে গতিকে ইয়াক আমি যে ইচ্ছা কৰিছো যে নটৰ ব্যৱহাৰ নকৰি আমি সিধাই লিখিব পাৰো যে তোমাক অবাবত সময় নষ্ট কৰিবলৈ কি কৰা হৈছে নিষেধ কৰা হৈছে ওকে সো you are forbidden to waste your time
your time in vain অৰ্থাৎ অভাৱত সময় নষ্ট কৰিবলৈ নিষেধ কৰা হৈছে নকৰিবলৈ নহয় আচ্ছা বাৰু যদি এনেকুৱা সেন্টেন্স আমি কি কৰো যে ইউ আর অর্ডার্ড বা ইউ আর এডভাইসড ইউ আর ফরবিডেন এনেকে আমি যদি পেসিভ কৰো বাৰু কোনো কথা নাই আৰু এনেকুৱা সেন্টেন্সৰ যদি কি থাকে অবজেক্ট থাকে তেতিয়ালে আমি লেট ব্যৱহাৰ কৰিও পেসিভ কৰিব পাৰো কাৰণ আমি প্ৰথমে লেট ব্যৱহাৰ কৰিতো শিকিছিলো আৰু আমি সকলোৱে জানো আৰু বেছি ভালকে জানো যে ইম্পাৰেটিভ সেন্টেন্সক লেট ব্যৱহাৰ কৰি পেসিভ কৰা হয় গতিকে লেট ব্যৱহাৰ কৰিও কৰিব পাৰিম এই সেন্টেন্সটোত কি আছে don't waste your time in vain ইয়াতে your time হল অবজেক্ট যেহেতু অবজেক্ট আছে অবজেক্ট থাকিলে আমি লেট ব্যৱহাৰ কৰি পেসিভ কৰিব পাৰো কিন্তু অবজেক্ট না থাকিলে কিন্তু লেট ইউজ কৰিব নোৱাৰো সো এটো কি কৰিম আমি এই সেন্টেন্সটো বা লেট ব্যৱহাৰ কৰি কৰিব পাৰো let your time লেট থাকিলে কি লিখিব লাগিব বি লিখিব লাগিব আৰু যেহেতু do not আছে গতিকে আর not to লিখিব লাগিব do লিখিব নালাগে so let your time be not harbor হতে কি past participle let your time be not wasted in vain so সাও যদি আমাৰ ভয়েসেন সম্পৰ্কে ক্লিয়াৰ এটা আইডিয়া থাকিব কনসেপ্ট থাকিব সো একেটা সেন্টেন্স আমি কেইবাটা ধৰণে লিখিব পাৰো সো অলৰেডি মই দেখুৱাই দিলো যে ডোন্ট ওয়েস্ট ইওর টাইম ইন ভেইন এই সেন্টেন্সটো আমি তিনি ধৰণে পেসিভ কৰিলো 1 2 3 নাম্বার 1 কৰিছো ইউ আর এডভাইসড not to waste your time in vain number 2 you are forbidden to waste your time in vain number 3 let your time be not wasted in vain okay so নিশ্চয় বুজিবাত কোনো প্ৰবলেম হোৱা নাই একেবাৰে ইজি আৰু মই যিমান পাৰো যিমান সম্ভৱ মোৰ দ্বাৰাই পাৰা যায় মই ইজিকৈ কথাবিলাক বৰ্ণনা কৰিছো আৰু আপোনালোকে নিশ্চয় যদি চাই থাকে গতিকে বুজি পাব আৰু নুবুজাৰ কোনো কাৰণে নাই আৰু জানিব পাৰিব সো মই সদায় এইকাৰণে ৰিকুৱেষ্ট কৰো যে আপোনালোকৰ মোৰ যিখিনি মানে সাধাৰণ নলেজ একেবাৰে অলপমান নলেজ আছে সেইখিনি যেহেতু আপোনালোকৰ সৈতে মই শেয়াৰ কৰাৰ উদ্দেশ্যে ভিডিঅ'বিলাক বনাই আছো এটা আপোনালোকে সময় পালে চাব যে এনেকুৱা কথা নহয় মোৰ কিবা লাভালাভ আছে কিন্তু যেতিয়া বেছিকে আপোনালোকে শেয়াৰ কৰিব বেছিকে চাব মোৰ মনটো ভাল লাগিব অৰ্থাৎ আমাৰ ধৰক কোনোবা এজন চিত্ৰকৰে কৈছিল যে মই এটা এনেকুৱা চিত্ৰ কৰিছো অৰ্থাৎ ৰক গাৰ্ডেনৰ কথা চণ্ডীগড়ৰ তেওঁৰ নাম নেক্সান্ট ওদে নেক্সান্টক সুধা হৈছিল যে আপুনি যে এই যে নেক অৰ্থাৎ এই ৰক গাৰ্ডেন চণ্ডীগড়ত বনাইছে আপুনি আপোনাৰ মনটো কেনেকুৱা অনুভৱ হয় গাৰ্ডেনটো দেখা পায় তেতিয়া কৈছে যে মোৰ মনটো কি হয় নহয় মই দেখা পাই হেতু বেলেগ কথা কিন্তু যেতিয়া মই দেখিবলৈ পাও যে মোৰ গাৰ্ডেনখন চোৱাৰ কাৰণে মানুহবিলাক বিচৰণ কৰি আছে তেতিয়া মই বৰ মনটো ভাল লাগে উৎফুল্লিত হওঁ আৰু অনুপ্ৰাণিত হওঁ যে নহয় মই কিবা এটা কৰিছো আৰু সেই বস্তুটোত মানুহৰ সাপোৰ্ট পাইছো মানুহে মোৰ বাগিচাখন চাবলৈ আহে কোটাতকৈ আৰু সাফল্য মোৰ জীৱনত একোই নালাগে আৰু হেতুই মোৰ আটাইতকৈ সুখৰ মোমেন্ট বা হ্যাপি মোমেন্ট বুলি মই ভাবো সো ঠিক তেনেকৈ মই বাৰু নেক্সান্ডৰ নিচিনা ইমান ডাঙৰ হ'ব নোৱাৰো আৰু এইবিলাক তুলনাও নকৰো কিন্তু যেতিয়া দেখা যায় যে ভিডিও এটা দিয়াৰ লগে লগে ময়ো বহুত সুখী ভিডিও এটা দিয়াৰ লগে লগে 2 মিনিটও নহয় কোনোবা এটা ভিউজ হৈ যায় মই দেখি আচৰিত হৈ যাওঁ ৰাতি 2টা বজাত ৰাতি 5টা বজাত পাছা ৰাতি যিকোনো মুহূৰ্তত ৰাতি 12 বজাতো যদি ভিডিও এটা আপলোড হৈ যায় ইউটিউবত লগালগ কোনোবা এজনে হলেও ভিউ কৰে আৰু তেনেকৈ চলি থাকে গতিকে মই যথেষ্ট সাপোৰ্ট আপোনালোকৰ পৰা পাইছো আৰু এইটোৱে মোক আৰু সেইকাৰণে বাৰে বাৰে অনুপ্ৰাণিত কৰে আৰু সেইকাৰণে মই দুটাকৈ ভিডিও প্ৰত্যেক দিন আপোনালোকক দিবলৈ চেষ্টা কৰোঁ এটা দুটা ইংলিছৰ গ্ৰামাৰৰ বিষয়ে কিন্তু এটা ইংলিছৰ কৰোঁ অৰ্থাৎ মিডিয়ামটো অকল ইংলিছ আৰু এটা এইটো এংলো এছামিজ বুলি ক'ব পাৰি বা এছামিজ ক'ব পাৰি অৰ্থাৎ যেটা আমাৰ মাতৃভাষা অসমীয়া ভালকে বুজি পাওঁ গতিকে ক'বাত কিবা ডাউট থাকিলে অসমীয়াত ক'লে বুজি পোৱাটো সহজ হয় সবৰ কাৰণে হয় আৰু সবকে এইটো কভাৰ কৰে সেইকাৰণে অসমীয়াত আৰু এটা ভিডিও দি থাকো সো মই সুখী আই এম ভেৰি হ্যাপি উইথ মাই পারফরমেন্স মানে কি আপোনালোকৰ ভিউজৰ দ্বাৰা মই ভাবো মোৰ পারফরমেন্স ভাল হয়
অৰ্থাৎ আপোনালোকে চাই থাকে সো আৰু যিমান মানে চাব সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব তাৰমানে স্প্ৰেড হ'ব লাগে বস্তুটো আৰু অসমত ধৰক এতিয়া পৰীক্ষাৰ সময় কিমান লাখ ল'ৰা ছোৱালী মেট্ৰিক পৰীক্ষা দিব কিমান লাখ ল'ৰা ছোৱালী হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিব আৰু তেওঁলোকৰ কাৰণে একে কোৰ্স ৰিলেটেড আপোনালোক গাৰ্জেন বিলাকে যদি এই ভিডিও পায় নিশ্চয় আমাৰ ল'ৰা ছোৱালী বিলাকে মোবাইল চাইয়ে থাকে গতিকে মোবাইলত যাতে এই ভিডিও বিলাক চালে আপোনাৰ কি হ'ব নলেজৰ লগতে পৰীক্ষাৰ কাৰণে কিন্তু কামত আহিব সো এটা পৰীক্ষাৰ সিজন চাব দিব মোবাইলটো চাই গতিকে ভাল বস্তু চাও গতিকে মই ভাবো সেই ক্ষেত্ৰত আপোনালোকে যথেষ্ট চেষ্টা কৰিব আৰু কৰি আছে সো মই আৰু দুটা এটা এক্সাম্পল দি মই মোৰ ভিডিওটো আজি শেষ কৰিব বিচাৰিছো যিখিনি কথা কলো এইখিনি অথচ মানে ইমান গ্ৰামাৰৰ লগত ৰিলেটেড কথা নহয় কিন্তু মনত পৰি গ'ল ভাল লাগিল মনৰ আবেগ এটা প্ৰকাশ কৰিছো যিটো আবেগত মই খুব প্ৰকাশ কৰিছো আমাৰ মোৰ ভিউয়াৰ্স আৰু সাবস্ক্ৰাইবাৰ সকললৈ সো তেওঁলোকক মই আৰু ধন্যবাদ জ্ঞাপন কৰোঁ যে ইয়াক আৰু বেছি বেছি চাওক আৰু বেছি বেছি শেয়াৰ কৰক আৰু মোৰ এই যিটো ক্ষুদ্ৰ প্ৰচেষ্টা এইটো সফল কৰক যে ঘৰে ঘৰে যাতে ইয়াৰ প্ৰভাৱ এটা কৰে ওকে সো এতিয়া এটা ভাল সেন্টেন্স লিখিব ওলাইছো যে সেন্টেন্সটো আমাৰ প্ৰায় মানুহে কৈ থাকে স্বাস্থ্যৰ যত্ন ল'ব লাগে সো টেক কেয়াৰ অফ ইউৰ হেলথ কেয়াৰ অফ ইউৰ হেলথ আৰু এই সেন্টেন্সটো মোৰ এনেকুৱা মনত পৰে মোৰ ব্যক্তিগত কথা আমি যেতিয়া ক্লাস 8 ত পঢ়িছিলো বহুত বছৰ আগত ওকে about 90 অৰ্থাৎ 1990 এই সেন্টেন্সটো আমাৰ এনুৱেল পৰীক্ষাত আহিছিল গতিকে তেতিয়াৰ পৰা মোৰ মনত আছে বা আমাৰ স্যাৰবিলাক কিন্তু এডভান্স আছিল যথেষ্ট ইংৰাজী গ্ৰামাৰ আমাক পঢ়াইছিল আৰু সেইখিনি গ্ৰামাৰে মই এতিয়া শেয়াৰ কৰিছো ওকে যে কলেজ লেভেলত ইউনিভাৰ্চিটিত বহুত কিবা শিকিছো তেনেকুৱা নহয় কিন্তু হাই স্কুল লেভেলত যিখিনি শিকিছো সেইখিনিয়ে মোৰ গ্ৰেট ৰিসোৰ্স ওকে আৰু সেইখিনি আজি আপোনালোকৰ সৈতে শেয়াৰ কৰি আছো সো মোৰ ক্লাস 8 ৰ এনুৱেল এক্সামত এই সেন্টেন্সটো আহিছিল লেট টেক কেয়াৰ অফ ইউৰ হেলথ আৰু মোৰ মনত আছে মই ভয়েস চেঞ্জটো পাৰিছিলো কিন্তু আমাৰ ক্লাছত মোৰ বাহিৰে বাকি কোনেও এই ভয়েস চেঞ্জটো কাৰেক্ট কৰিব নোৱাৰিছিল মই লেটাৰেই কৰিছিলো ইয়াৰ অবজেক্টটো বিচাৰি পাইছিলো আৰু সেই সময়ত আমি সৰু লৰা অবজেক্ট বিচাৰি পোৱাটো আমাৰ কাৰণে টান হৈছিল অৰ্থাৎ ভয়েস চেঞ্জৰ নিয়ম জানো কিন্তু অবজেক্ট সাবজেক্ট বনাব লাগে এনেকুৱা সেন্টেন্সত অবজেক্ট কোনটো পাৰ্ট হ'ব বুজি নাপাওঁ কিন্তু মই জানিছিলো যে টেক কেয়াৰ অফ এটা ফ্ৰেজ হয় ইডিয়ম হয় এই গোটেইখিনি মিলি এটা মিনিং দিয়ে টেক কেয়াৰ অফ যত্ন লোৱা কাৰণ কেতিয়াবা পৰীক্ষাত টেক কেয়াৰ অফ শব্দটো অৰ্থাৎ ফ্ৰেজটো ইডিয়মটো মেক সেন্টেন্স কৰিবলৈ অৰ্থাৎ বাক্য ৰচনা কৰিবলৈ গতিকে সেই কথাটো আমি জানিছিলো কাৰণ এইটোত আমাক বাক্য ৰচনা শিকাইছিলে অল এট ওয়ান্স অল ইন অল এনেকুৱা কমেও 20-30টা 40টা মানে বাক্য ৰচনাৰ এনেকা ফ্ৰেজেস এন্ড ইডিয়মস আমাৰ সাৰে আমাক লিখি দিছিল আমি মুখস্থ কৰি লৈছিলো আৰু তেতিয়া এইবিলাক বস্তু জানিছিলো কিন্তু আজিকালি ষ্টুডেন্টে লিখা পঢ়া কৰে কিন্তু ডিপলি নপঢ়ে পৰীক্ষা হলে অলপ পঢ়ে বাকি সময়খিনি অলপ পিলিং পালাং কৰে যাৰ কাৰণে কি ইংলিশৰ ডিপ নলেজ নাই বহুতৰ নাই ওকে সো লেট ইউৰ হেলথ মই তেতিয়া লিখিছিলো লেট ইউৰ হেলথ তাৰপিছত যেহেতু এইটো ইম্পাৰেটিভ সেন্টেন্স আৰু ইম্পাৰেটিভ সেন্টেন্স হোৱাৰ কাৰণে বি লিখিব লাগিব সো লেট ইউৰ হেলথ বি তাৰপিছত ভাৰ্বৰ কি পাষ্ট পাৰ্টিসিপল লিখিব লাগে লেট ইউৰ হেলথ বি টেকেন কেয়াৰ অফ ওকে মই ধুনীয়াকৈ লিখিছিলো মোৰ এতিয়াও মনত আছে আৰু এতিয়া মনত পৰিলে মোৰ বিৰাট ভাল লাগে যে সেই সময়ত যে মই এই ভয়েস চেঞ্জটো পাৰিছিলো কাৰণ এতিয়া আমাৰ এইচএস লেভেলৰ বহুত ষ্টুডেন্টক সুধো তেওঁলোকে নোৱাৰে ভাল ষ্টুডেন্ট মানে অথচ মেট্ৰিকত বা এইচএসএলসি তেওঁলোকৰ পাৰ্চেন্টেজ 90-95 আছে ইংলিশতো তেনেকুৱাই পাৰ্চেন্টেজ থাকে কিন্তু কেতিয়াবা নোৱাৰে সব নহয় বাৰু ইয়াক আমি পেসিভ এডভাইসেবল সেন্টেন্স যেহেতু গতিকে আমি কি কৰিব পাৰো ইউ আর এডভাইস লিখিও ইয়াক পেসিভ কৰিব পাৰো সো কি হ'ব ইউ আর এডভাইসড কাৰণ যেহেতু এডভাইসেবল সেন্টেন্স যে স্বাস্থ্যৰ যত্ন লবা গতিকে ইউ আর এডভাইসড to take care of your health বহুত ধুনীয়া সেন্টেন্স আৰু
সেন্টেন্সটো কেৱল এক্টিভ পেসিভ জনাই কথা নহয় ইয়াৰ যেটো হাৰমৰ্ম আমি বুজি লৈ কাম কৰিব লাগে সো ইউ আৰ এডভাইসড টু টেক কেয়ার অফ ইউর হেলথ সো মই মোৰ ভিডিও আৰু বেছি দীঘলীয়া নকৰিম মাজতে ব্যক্তিগত কথা অলপ কলো আপোনালোকে বৰ নাপাব আৰু এটা সেন্টেন্স লিখি আজিৰ ভিডিওটো মই সমাপ্ত কৰিম আৰু ইম্পাৰেটিভ সেন্টেন্সৰ ভয়েসেস আৰু চলি থাকিব কাৰণ লেট থকা সেন্টেন্সক আমি বেসিভ কৰিব পাৰিম কিছুমানৰ ভুল ধাৰণা যে লেট থাকিলে হি নিজে বেসিভ নহয় ইম্পাৰেটিভ সেন্টেন্স লেটেৰেও আমি লিখো লেট ব্যৱহাৰ কৰি ইম্পাৰেটিভ সেন্টেন্স লিখো আৰু সেইবিলাকৰ আমি কি কৰিব পাৰিম বেসিভ কৰিব পাৰিম ওকে সো ফাইনালি মই এটা সেন্টেন্স লিখিছো কি লিখিম যে চেঞ্জ দা ভয়েস of the following sentences so এটা একটা সেন্টেন্স আর যেটো সেন্টেন্সে প্রায় সময়ত আমাক পাজুলত পেলায় কারণ ভয়েসেসৰ এটা একটা কোয়েশ্চন হয় যেতিয়া ভয়েস চেঞ্জ কৰিব দিয়ে তেতিয়া এটা একটা কোয়েশ্চন হয় চেঞ্জ দা ভয়েস অফ দা ফলোইং সেন্টেন্সেস সো এইটুকু আমি ভয়েস চেঞ্জ কৰিব পাৰো এটা একটা ইনস্ট্রাকশন হয় ইনস্ট্রাকশনাল কোয়েশ্চন মানে সেন্টেন্স পরীক্ষার পেপারত লেখা থাকে তো কেতিয়াবা আমার চতুর এক্সামিনার কিছুমান আছে কোয়েশ্চন সেটার আছে তেওঁলোকে এই সেন্টেন্সটো কেতিয়াবা ভয়েস চেঞ্জত দি দিয়ে ওকে তেতিয়া আমি কি কৰিম কোনো টেনশন নাই লেট লব পাৰো লেট দা ভয়েস অফ দা ফলোইং সেন্টেন্সেস এই গোটেইখিনি কিন্তু অবজেক্টত আছে অলপ দীঘলীয়া অবজেক্ট ওকে সো গোটেইখিনি লিখি ললো অবজেক্ট টু সাবজেক্ট বনালো let the voice of the following sentences তাইছত কি লাগিব বি এটা লাগিব কারণ let use করলে বি লাগিবই ইয়াতেও লিখিছো let the voice of the following sentences তাইছত ভার্ব সদায় কি লাগে past participle be changed বাৰু ভয়েস চেঞ্জ হৈ গল কোনোবাই এটো লিখিব পারে you are ordered to change the voice of the following sentences ordered order হলনি আমি কি লিখিব পাৰো you are asked শব্দটো লিখিব পাৰো you are asked to change the voice of the following sentences so আজি মই আৰু বিশেষ নকও আৰু ভিডিওটো এইখিনিতে শেষ কৰিম বুলি ভাবিছো so আজি ভিডিওটো এইখিনিতে শেষ কৰি মই আপোনালোকক মোৰ ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ ধৈৰ্যৰ বাবে আৰু মোৰ এই ভিডিওবিলাক সদায় আপোনালোকে চাই থকা কাৰণে আপোনালোকক মই আৰু ধন্যবাদ জনাই আজিৰ এই ভিডিওটো মই এইখিনিতে সমাপ্ত কৰিছো